আমি এই বৰমা কদমতলাক 10,000 টাকাৰ মামাৰ 10,000 টাকাৰ চেক নিবা আছিলোঁ। চাবচোন মানুহ কিমান হৈছে, বাপৰে ইমান মানুহ বিধি বাত নাপোৱা হৈছে, একদম চাই থাকক। এই চাবচোন কোনে কেনেকৈ কি বিপত্তিত বহি আছে, একদম দেখে আছোঁ আপোনালোকে। এইগিলা চাহৰ দোকান গোটৰ পৰাই চাহৰ দোকান দিছে, একদম পূৰা একদম ডেঙা ডেঙি চিট নাপাব বুলি একদম যি ঠেলা হেঁচা, একদম মানে বহুত ঠেলা হেঁচা হৈছে। চাবচোন, চাব আপোনালোকে, চাই থাকিব। মামাটো নাহিলে বাছকা ভিতিৰ দিনা, সেইকাৰণে মামা আহিব নলাক। বেছি নাই, বেছি কোৱা নাই, 50 টাকা কৈছে। নহয় তাতে খাব পাৰিব গেট নিলে। গতিকে তেখেত জনাই আছে আপোনালোকে তেখেতৰ এলইডি চিষ্টেম আমাক এবাৰ দেখাই দিব। গতিকে আমাৰ মানুহ আছে আপোনালোকৰ এলইডিখন চাবলৈ, গতিকে এলইডি দাদাজন জনাই আছে আপোনালোকে আমাৰ মঞ্চত হৈ আছে, তেওঁলোকক আমি মঞ্চত ধন্যবাদ বিচাৰিছোঁ। ধন্যবাদ। यहाँ स्वयं सहायता समूह से जुड़ी सभी बहनों के लिए अवसर ही अवसर आने वाले हैं। অসমৰ প্ৰতিটো কোণত, সেয়া চহৰেই হওক বা গাঁও, এই যোজনাই মহিলাসকলৰ বাবে নতুন আশাৰ ৰেঙনি কঢ়িয়াই